Hello students, আজি ভিডিঅ'ত ডিসকাস কৰিব লৈছো HSLC 2026 ৰ সিলেবাস। এইখিনি এটা কথা ক্লিয়াৰ কৰি দিও যে HSLC 2026 ৰ নতুন যোনখন সিলেবাস সেইখন এতিয়ালৈকে আহা নাই, পাবলিশ হোৱা নাই, হয়তো কেদিনমান দেৰি হ'ব পাবলিশ হ'বলৈ। কিন্তু যেহেতু অলৰেডি আমি আমাৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছো ক্লাস 10 ৰ, গতিকে আমাৰ সিলেবাসখন জনাটো খুবেই প্ৰয়োজন। আমি যদি একাডেমিক সেশনৰ একাডেমিক ক্যালেন্ডাৰ যোনখন আছে সেইখন যদি চাও, তাতো কিন্তু সিলেবাস কোনো ধৰণৰ চেঞ্জ হোৱা নাই। যোৱা বছৰৰ লগত এই বছৰ একে আছে। গতিকে আমি যদি এতিয়া যোৱা বছৰ সিলেবাসখন চাও, সেইখন চালে আমাৰ কাৰণে যথেষ্ট হ'ব। অৰ্থাৎ যোৱা বছৰ সিলেবাসখনে এবাৰো চলিব। গতিকে সেইখন আমি ডিসকাস কৰিব গৈ আছো। তোমাক ডিটেইলছত ডিসকাস কৰিম যে কি আহিব কি কি নাহিব, তেন্তে হা ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো প্ৰথমতে ষ্টাৰ্ট কৰিব লাইছো ইংলিছৰ সিলেবাসখন। তো ইংলিছৰ যদি চাও, আমাৰ ইয়াত আহিব 90 মাৰ্কছৰ কোৱেশ্চন পেপাৰখন হ'ব আৰু 10 মাৰ্কছ থাকিব আমাৰ ইন্টাৰনেল এছেছমেন্ট। ইয়াতে চাবা তোমালোকৰ ৰিডিং কম্প্ৰিহেনশন টু প্ৰ'জ পেছেজ ওৱান সিন আনাদাৰ আনসিন। ইয়াতে কি আহিব, দুটা পেছেজ আহিব, এটা সিন আহিব, এটা আনসিন। সিন অৰ্থাৎ এটা কিতাপৰ পৰা দিয়া হ'ব আৰু আনসিন অৰ্থাৎ এটা কিতাপৰ বাহিৰৰ পৰা দিয়া হ'ব। তাতে আহিব আমাৰ হাফ এলিট 5 মাৰ্কছ আৰু ফাইনেলত আহিব 10 মাৰ্কছ। নেক্সট আছে আমাৰ ৰাইটিঙত আমাৰ আহিব ট্ৰান্সলেশ্যন আহিব বা সাবষ্টেন্স, দুটা অপশ্যন থাকিব, ট্ৰান্সলেশ্যন বা সাবষ্টেন্স আহিব। তাৰপিছত আহিব ৰাইটিং প্ৰ'জ, সাবষ্টেন্স ৰাইটিং ক'ৰ পৰা আহিব, প্ৰ'জৰ পৰা আহিব। এছে বা ষ্টৰি ৰাইটিং আহিব, লেটাৰ ৰাইটিং আহিব বা ৰিপৰ্ট ৰাইটিং। অপশ্যন থাকিব এছে অৰ ষ্টৰি আৰু লেটাৰ অৰ ৰিপৰ্ট ৰাইটিং। তাতে কিমান আহিব, 11 মাৰ্কছ আহিব, হাফ এলিটো আৰু ফাইনেলটো। এতিয়া নেক্সট আমাৰ গ্ৰামাৰ সেকশন। তো গ্ৰামাৰ সেকশনটো বুজিবলগীয়া আছে। ইয়াতে চোৱা অল গ্ৰামাৰ পৰ্শন অফ ক্লাছ 9, ক্লাছ 9ৰ যিমান গ্ৰামাৰ আহিব আছে সেই গোটেইখিনিটো আহিবই। লগতে ডিটাৰমিনাৰ্ছ, টেন্স, ফৰ্মছ, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, ভকাবুলাৰী, সেন্টেন্সেছ অফ সেন্টেন্সেছ, ভাৰ্ব ফ্ৰেজেছ, সেন্টেন্স কাৰেকশ্যন, ক্লজেছ, মডালছ এক্সেট্ৰা এইখিনি আহিব। গতিকে ক্লাছ 10ৰ গোটেইখিনি চাব লাগিব, লগতে আমি এইখিনিও চাব লাগিব। আৰু কিছুমান আমি দেখিছোঁ যে কিছুমান নিগেটিভ, ইণ্ট্ৰগেটিভ সেইবিলাক সেন্টেন্সো আহে। কিছুমান আমি ক্লাছ 12ৰো কিছুমান আমি দেখা পাওঁ। গতিকে অলপ ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব গ্ৰামাৰখিনি। গোটেই ডিটেইলছত তোমালোকে পঢ়িব লাগিব। নেক্সট আমি পিছৰখিনি যদি চাওঁ, লিটাৰেচাৰ টেক্সট বুকৰ যদি চাওঁ, এই লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱক টু ফ্ৰীডম, গ্লিম্পাছ অফ ইণ্ডিয়া, তাৰে দুটা আহিব, কুৰুক আৰু টি ফ্ৰম আছাম, আৰু আহিব কি মেডাম ৰাইজ দা বাছ। পয়েট্ৰি ছেকশ্যন যদি চাওঁ, পয়েট্ৰি ছেকশ্যনত আহিব টাইগাৰ ইন দ্য জু, আমাণ্ডা, এনিমেলছ, দ্য বল পয়েম, দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন। তাৰপিছত ছাপ্লিমেণ্টেৰীত আহিব দ্য মিডনাইট ভিজিটাৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰ। ইয়াৰ পিছত আহিছোঁ মেথছৰ চিলেবাছলৈ। তো মেথছৰ ৰিভিজন চেপ্টাৰ আহিব পাৰ্ট 1 এণ্ড পাৰ্ট 2, আৰু পাৰ্ট 3টো নাহে, তো চাই ল'বা। ৰিয়েল নাম্বাৰ আহিব, হোল চেপ্টাৰ আহিব, তাত 10 মাৰ্কছ হাফ এলিট আহিব, এনুৱেলত আমাৰ 5 আহিব। পলিনমিয়েলছ আহিব, হোল চেপ্টাৰ আহিব, ইয়াতে 12 মাৰ্কছ হাফ এলিট আহিব, 8 মাৰ্কছ আহিব এনুৱেলত। পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ টু ভেৰিয়েবলছ, সেইটো গোটেই চেপ্টাৰ আহিব, 12 আহিব হাফ এলিট, 7 আহিব এনুৱেলত। কোৱাড্ৰেটিক ইকুৱেশ্যন, সেইটো আহিব 12 মাৰ্কছ আহিব হাফ এলিট আৰু 6 মাৰ্কছ আহিব আমাৰ এনুৱেলত। আৰ্থমেটিক প্ৰগ্ৰেশ্যনছ, তো ইয়াতে চোৱা এইটো হাফ এলি এক্সামত নাহে, ডাইৰেক্ট আহিব এনুৱেলত 6 মাৰ্কছৰ কাৰণে। তাৰপিছত আহিব ট্ৰাইংগলছত ইয়াতে চোৱা বুজিবলগীয়া আছে আপ টু ইউনিট 6.4। তোমালোকৰ ট্ৰাইংগল চেপ্টাৰটোত যদি চোৱা, তাতে 6.4লৈকে আহিব, 6.5ৰ পৰা নালাগে আৰু। সেইটো 12 মাৰ্কছ আহিব হাফ এলি, 6 মাৰ্কছ আহিব এনুৱেলত। কোঅৰ্ডিনেট জিঅ'মেট্ৰি, সেইটো হোল চেপ্টাৰ আহিব, 10 মাৰ্কছ আহিব হাফ এলিট, 7 মাৰ্কছ আহিব এনুৱেলত। ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনমেট্ৰি, তো ইয়াতে হোল চেপ্টাৰ আহিব, 12 আহিব হাফ এলিট, 7 আহিব এনুৱেলত। ইয়াতে 9 নম্বৰ চেপ্টাৰটো নালাগে ইয়াত। চাৰ্কলছ আহিব, তো চাৰ্কলছৰ হোল চেপ্টাৰ আহিব, হাফ এলিট নাহে, অকল এনুৱেলত আহিব 6 মাৰ্কছ। কনষ্ট্ৰাকশ্যন আহিব, তো কনষ্ট্ৰাকশ্যনত 11.1 আৰু 11.2 চালেই হ'ল, 11.3 পৰা নালাগে। ইয়াতে হাফ এলিট নাহে, আমাৰ এনুৱেলত আহিব 4 মাৰ্কছ। তাৰপিছত এৰিয়াজ ৰিলেটেড টু চাৰ্কলছ, ইয়াতে চোৱা 12.3লৈকে আহিব, 12.4 পৰা নালাগে। ইয়াতে হাফ এলিট নাহে, HSLC ডাইৰেক্ট আহিব 6 মাৰ্কৰ কাৰণে। ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউমছ, ইয়াতে 13.3লৈকে আহিব, 13.4ৰ পৰা নালাগে। ইয়াতে হাফ এলিট নাহে, ডাইৰেক্ট আহিব এনুৱেলত 6 মাৰ্কছৰ কাৰণে। তাৰপিছত আছে ষ্টেটিষ্টিক্স, তো ইয়াতে 14.4লৈকে আহিব, 14.5ৰ পৰা নাহে, ডাইৰেক্ট এনুৱেলত আহিব 5 মাৰ্কছ। প্ৰবাবিলিটি আহিব, হোল চেপ্টাৰ, হাফ এলিট নাহে, ডাইৰেক্ট আহিব এনুৱেলত 5 মাৰ্কছ। এতিয়া আহিছোঁ আমাৰ জেনেৰেল ছায়েন্সৰ চিলেবাছলৈ। তো ইয়াতে যদি চাওঁ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ, হাফ এলিট আহিব 12, 6 আহিব ফাইনেলত। এচিড বেছেছ এণ্ড চল্টছ, সেইটো 10 আহিব হাফ এলিট, 6 আহিব ফাইনেলত। মেটেলছ এণ্ড নন মেটেলছ, সেইটো হাফ এলিট নাহে, ডাইৰেক্ট আহিব এনুৱেলত 7 মাৰ্কছৰ। কাৰ্বন এণ্ড ইটছ কম্পনেণ্টছ, সেইটো হাফ এলিট নাহে, ডাইৰেক্ট আহিব 6 এনুৱেলত।
পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ 10 মাৰ্কছ আহিব হাফ ইয়াৰলিত আৰু 4 মাৰ্কছ আহিব ফাইনেলত লাইফ প্ৰচেছেছ সেইটো 12 আহিব হাফ ইয়াৰলিত 8 আহিব এনুৱেলত কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন সেইটো 8 আহিব হাফ ইয়াৰলিত 6 আহিব এনুৱেলত হাউ টু অৰ্গেনিজমছ ৰেছপণ্ড ৰিপ্ৰডিউচ তো ইয়াতে হাফ ইয়াৰলিত এইটো নাহে ডাইৰেক্ট আহিব এনুৱেলত 5 মাৰ্কছৰ কাৰণে হিয়াৰিডিটি এণ্ড ইভলিউশ্যন সেইটো 10 মাৰ্কছ আহিব হাফ ইয়াৰলিত 5 মাৰ্কছ আহিব এনুৱেলত তাৰপিছত আছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন সেইটো 14 আহিব হাফ ইয়াৰলিত 8 আহিব এনুৱেলত হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড সেইটো 8 আহিব হাফ ইয়াৰলিত 5 আহিব এনুৱেলত ইলেক্ট্ৰিচিটি চেপ্টাৰটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব 6 মাৰ্কছৰ কাৰণে এনুৱেলত মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব 5 মাৰ্কছৰ কাৰণে ফাইনেলত চ'ৰ্চ অফ এনাৰ্জি সেইটো 6 মাৰ্কৰ কাৰণে আহিব হাফ ইয়াৰলিত 4 মাৰ্কছৰ কাৰণে আহিব ফাইনেলত আৱাৰ এনভাইৰনমেণ্ট সেইটো নাহে হাফ ইয়াৰলিত ডাইৰেক্ট আহিব এনুৱেলত 4 মাৰ্কছৰ কাৰণে মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ সেইটো 5 মাৰ্কছৰ কাৰণে আহিব ফাইনেলত ইয়াৰ পিছতে আছে আমাৰ ছ'চিয়েল চায়েন্সত কি আহিব চাওঁ তো ইয়াতে যদি চাওঁ আমাৰ হিষ্ট্ৰী ছেকশ্যনটোত আহিব 35 টোটেল প্ৰথমটো আছে ইণ্ডিয়া পাৰ্টিশ্যন অফ বেংগল স্বদেশী মুভমেণ্ট সেইটো 15 আহিব হাফ ইয়াৰলিত 6 আহিব ফাইনেলত ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট সেইটো 15 আহিব হাফ ইয়াৰলিত 7 আহিব ফাইনেলত তাৰপিছত আছে আছাম এণ্টি ব্ৰিটিছ আপৰাইজিং আছাম এগ্ৰাৰিয়ান ৰিভলিউশ্যনছ 10 আহিব হাফ ইয়াৰলিত 7 আহিব ফাইনেলত ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব এনুৱেলত 8 মাৰ্কছৰ কাৰণে তাৰপিছত আছে কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব এনুৱেলত 7 মাৰ্কছৰ জিঅ'গ্ৰাফি ছেকশ্যন যদি চাওঁ তাত আহিব 35 মাৰ্কছ ইকনমিক জিঅ'গ্ৰাফিৰ আহিব 15 আৰু 7 আহিব আমাৰ ফাইনেলত এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ 15 আহিব হাফ ইয়াৰলি 6 আহিব ফাইনেলত জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড সেইটো 8 মাৰ্কছ আহিব ফাইনেলত জিঅ'গ্ৰাফি অফ আছাম হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব 14 এনুৱেলত তাৰপিছত যদি চাওঁ আমাৰ পলিটিকেল ছায়েন্সৰ ডেম'ক্ৰেচি ইণ্ডিয়ান ডেম'ক্ৰেচি 10 আহিব হাফ ইয়াৰলিত 5 আহিব আমাৰ এনুৱেলত নেক্সট আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ হাফ ইয়াৰলিত নাহে এইটো ফাইনেলত আহিব 5 মাৰ্কছৰ কাৰণে ইকনমিক্সত যদি চাওঁ মানি এণ্ড বেংকিং 10 মাৰ্কছৰ আহিব হাফ ইয়াৰলিত 5 মাৰ্কছৰ কাৰণে আহিব এনুৱেলত ইকনমিক ডেভেলপমেণ্ট সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট আহিব 5 মাৰ্কছ এনুৱেলত তো নেক্সট আহিছোঁ আছামিজৰ চিলেবাছলৈ তো ইয়াতে যদি আমি আছামিজৰ চিলেবাছটো চাওঁ ইয়াতে প্ৰথমতে গদ্যাংশত আহিব উদ্যোগী সহা ভাৰতীয় সংস্কৃতি 12 মাৰ্কছ আহিব হাফ ইয়াৰলিত আৰু এনুৱেলত চাবা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনিটা মিলাই এনুৱেলত আহিব 10 মাৰ্কছ ইয়াৰ পিছত আছে ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিংহা এই দুটা মিলি পেলাই আহিব 12 আৰু এনুৱেলত আহিব 8 অৰণ্য যাত্ৰা পাৰৈশত এভুমুকি তো অৰণ্য যাত্ৰাটো আহিব হাফ ইয়াৰলিত কিন্তু পাৰৈশত এভুমুকিটো হাফ ইয়াৰলিত নাহে আৰু এনুৱেলত এই দুটা মিলাই পেলাই আহিব 7 মাৰ্কছ পাছত পদ্যাংশত যদি চাওঁ বৰগীত মাধৱদেৱ সেইটো আহিব আৰু জিকিৰ আহিব হাফ ইয়াৰলিত 9 মাৰ্কছৰ আৰু এনুৱেলত আহিব এইটো 9 মাৰ্কছৰ প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এতিয়া প্ৰশস্তি আহিব হাফ ইয়াৰলিত 4 মাৰ্কছৰ কাৰণে আৰু এনুৱেলত কি হ'ব প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনিটা মিলাই আহিব 9 মাৰ্কছৰ নেক্সট আছে ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণটো চাবই লাগিব লগতে সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নট্ববিধি সত্ৰবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ খণ্ডবাক্য জতুৱা ঠাঁচ বিপৰীয়াৰ্থক আৰু অস্তাৰ্যক শব্দ এটা শব্দত প্ৰকাশ তাৰপিছত যদি চাওঁ ইয়াতে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন আহিব 4 মাৰ্কছ আহিব হাফ ইয়াৰলিত আৰু এনুৱেলত আহিব 4 মাৰ্কছ ৰচনা আহিব 8 মাৰ্কছৰ এনুৱেলটো 8 মাৰ্কছৰ আহিব দুটা পাত আহিব 10 মাৰ্কছৰ অসমীয়াটো 10 মাৰ্কছৰ আহিব তাৰপিছত আছে বৈকল্পিক তাতে গদ্যাংশৰ আহিব বিষাদ যুগ আহিব নাহে হাফ ইয়াৰলিত নাহে এনুৱেলত আৰু প্ৰাচীন ভাৰতীয় শিক্ষা আহিব হাফ ইয়াৰলিত আৰু বিষাদ যুগ প্ৰাচীন ভাৰতীয় শিক্ষা এই দুটা মিলাই পেলাই এনুৱেলত আহিব 8 মাৰ্কছ তাৰপিছত আছে কানাই চাতুৰি সেইটো নাহে হাফ ইয়াৰলিত ধৰ ঝাৰু ভাই সেইটো আহিব 8 মাৰ্কছ তো দুটা মিলাই পেলাই কানাই চাতুৰি আৰু ধৰ ঝাৰু ভাই সেইটো দুটা মিলাই পেলাই এনুৱেলত আহিব 8 মাৰ্কছ পিছত আছে আমাৰ ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পৌৰণিক শব্দৰ আধুনিক ৰূপ সেইখিনি আহিব 7 মাৰ্কছৰ হাফ ইয়াৰলিত 5 মাৰ্কছৰ আহিব এনুৱেলত আৰু আহিব ছন্দ আহিব 4 মাৰ্কছৰ তো এইখিনি আছিলে চিলেবাছ আমাৰ HSLC 2026ৰ বাবে আৰু চিলেবাছৰ পিডিএফটো তোমালোকে ডেছক্ৰিপশ্যন পাই যাবা আৰু ইলেক্টিভৰ চিলেবাছো তাতো তোমাৰ আছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত আছা তেওঁলোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰা তাত তোমালোকে সায়েন্স মেথছ ছ'চিয়েল সায়েন্স আৰু ইংলিছৰ যিহেতু 45 মাৰ্কছ MCQ আহিব আৰু গোটেইখিনি কম্পিটেন্সি বেছড আহিব তো সেই MCQখিনি তোমালোকে আমাৰ এপৰ পৰা বাই কৰিব পাৰা
তো ইয়াতে গোটেই মক টেষ্ট দিয়া আছে প্ৰিভিয়াছ ইয়েৰৰ যোনবিলাক কুৱেশ্যন পেপাৰ টেষ্ট পেপাৰ সেইখিনি তাত আছে তাতে তোমালোকৰ মক টেষ্ট দিব পাৰিবা লগতে অকল টেষ্ট দিয়াই নহয় তাতে আনচাৰো লগে লগে পাই যাবা এক প্ৰকাৰ তোমালোকে এক্সাম দিব পাৰিবা তো আৰু বাকী সব ছাবজেক্টৰ আমি ট্ৰাই কৰিছোঁ যিমান কম্পিটিটিভ টেষ্ট মানে কম্পিটিটিভ ৱাইজ কুৱেশ্যন আছে গোটেইখিনি ইয়াত এড কৰিবলৈ আৰু লাহে লাহে আৰু এড হৈ থাকিব সময় সাপেক্ষে আমাৰ এড কৰি গৈ থাকিম যাৰ দ্বাৰা তোমালোকে উপকৃত হ'ব পাৰিবা MCQৰ ক্ষেত্ৰত গতিকে এই কোৰ্চটো যদি তোমালোকে ল'ব বিচাৰিছা মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ এই এপটোৰ তাত গৈ পেলাই তোমালোকে বাই কৰিব পাৰা ক্লাছ 10ৰ ছেকশ্যনত ক্লিক কৰিলেই হ'ল মাত্ৰ 199 ৰুপিজত মাত্ৰ 199 ৰুপিজত তোমালোকে গোটেইখিনি পাই যাবা আৰু অফাৰটো বেছি দিন নাই তো গতিকে এতিয়াই ভিডিঅ'টো চোৱাৰ পিছতে তোমালোকে ক্লিক কৰি পেলাই সেইখিনি ছাবস্ক্ৰিপশ্যন লৈ লোৱা তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ